তেওঁলোকে মানে গৰু কুবু আদি কোবাইছে মানে আমাৰ জোৱান আমাৰ মহিলা আৰক্ষী মহিলাসকলে মানে দা মাৰিছিলে দা আঁতৰাই দিলো। সোণাপুৰত যি ভয়ংকৰ পৰিস্থিতি হৈ আছে উচ্ছেদক লৈ এতিয়া আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক বহু খেদা দিছে যিসকল বেদখলকাৰী আৰু বেদখলকাৰী যি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী গৈছিলে সেই আৰক্ষীৰ ওপৰতো ভয়ংকৰভাৱে আক্ৰমণ কৰিছিলে যিটো আক্ৰমণত এতিয়ালৈকে 7জনৰো অধিক আৰক্ষী জোৱান সহ মহিলা আৰক্ষী জোৱানো আঘাতপ্ৰাপ্ত হৈছে আৰু দুগৰাকীকৈ বেদখলকাৰী এই মুহূৰ্তত নিহত হোৱাৰ খবৰ আহি পৰিছে। যিটো খবৰ আপোনালোকক জনাটো অত্যন্ত জৰুৰী। আহত আৰক্ষী ৰাজচক্ৰ বিষয়ে এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈছে। কেইজন আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে, কিন্তু চাৰিওদিশৰ পৰা আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে। কেৱল শিলগুটিয়ে নহয়, বাহিৰা লোককো আক্ৰমণ কৰিছে বেদখলকাৰীয়ে। লাঠি জোং লৈ উচ্ছেদ ৰুধিবলৈ আহিল শ শ বেদখলকাৰী। লাঠি আৰু জোং লৈ উচ্ছেদ ৰুধিবলৈ আহিছিলে শ শ বেদখলকাৰীৰ আক্ৰমণত এই পৰ্যন্ত 7জনকৈ আৰক্ষী জোৱান আহত হৈছে বুলি খবৰ আহি পৰিছে। তাৰে ভিতৰত নাম হৈছে আহত হাবিলদাৰ দীপেন গগৈ, মানৱজ্যোতি চুতীয়া, অমৰজ্যোতি বৰুৱা আঘাতপ্ৰাপ্ত হৈছে। আৰু বেদখলকাৰীৰ ৰুদ্ৰ ৰূপ দেখি পিছুৱাই আহিবলৈ বাধ্য হ'ল আৰক্ষী আৰু প্ৰশাসন, কাৰণ আৰক্ষী জোৱানে নহয় ৰাজচক্ৰ বিষয়া এতিয়া আঘাতপ্ৰাপ্ত হৈছে। কম সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী লৈ চলাবলৈ গৈছিল উচ্ছেদ, যিহেতু যোৱা 4টা দিনত শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিছিল। প্ৰথম 3 দিন শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিছিলে, তাৰ পাছত আজিৰ দিনটোত আৰক্ষী নিৰাপত্তাৰক্ষীৰ সংখ্যা কম দেখি চোচা ল'লে বেদখলকাৰী আৰু চাৰিওদিশৰ পৰা আৰক্ষীক আৱৰি ধৰিছিলে। আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি হৈছে সোণাপুৰৰ কচুতলিত। আৰু যিটো ঘটনাৰ পাছত এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। আমি অনস্ক্ৰীন আপোনালোকৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। কিছু দৃশ্য আছে আমাৰ হাতত, সেই দৃশ্যসমূহ চাই লওক। আপোনালোকে অনস্ক্ৰীনত চাই লওক যিটো দৃশ্য, ইয়াক বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী আৰু আৰক্ষী মোতায়েন কৰিছে। কম সংখ্যক আৰক্ষী গৈছিলে উচ্ছেদ চলাবলৈ, কিন্তু হঠাৎ যি ৰুদ্ৰ ৰূপ ধৰিলে বেদখলকাৰীয়ে। 100 বিঘা মাটি উচ্ছেদ চলাবলৈ গৈছিলে আৰু কম সংখ্যক পৰিয়াল তাত বাস কৰিছিলে অবৈধভাৱে, কিন্তু সেই অবৈধভাৱে বাস কৰা পৰিয়ালসমূহৰ ঘৰ উচ্ছেদ চলাবলৈ যাওঁতে হঠাৎ হাজাৰ হাজাৰ বেদখলকাৰী অৰ্থাৎ হাজাৰ হাজাৰ লোক আহি আৰক্ষীৰ ওপৰত চাৰিওদিশৰ পৰা আক্ৰমণ কৰিছে। এয়া দৃশ্য যি কেইগৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক সোণাপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু এই মুহূৰ্তত খবৰ আহিছে যে সংকটজনক অৱস্থাত GMCHতো উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বেদখলকাৰী, আঘাতপ্ৰাপ্ত বেদখলকাৰী আৰু আৰক্ষী জোৱান বিষয়া, ৰাজচক্ৰ বিষয়াৰো চিকিৎসা চলি আছে এই মুহূৰ্তত। আৰু আপোনালোকে দৃশ্য দেখি এই মুহূৰ্তত চাওক এই দৃশ্য, বেদখলকাৰীয়ে কিদৰে দা জাঠি জোং লৈ আৰক্ষীৰ ওপৰত ভয়ংকৰভাৱে প্ৰহাৰ কৰিছে। আৰু এগৰাকী মহিলা আৰক্ষীৰ যি বিস্ফোৰক ভাষ্য, এক শিহৰণকাৰী বৰ্ণনা, সেই মহিলা আৰক্ষী জোৱানগৰাকীক চাৰিওদিশৰ পৰা আগুৰি ধৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। এয়া চাওক, আৰক্ষী নিৰাপত্তাৰক্ষী যি প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ গৈছিলে আৰক্ষী, সেই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'ল। যিটো পৰিস্থিতিৰ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰিবলগীয়া হ'ল আৰু এই গুলীচালনা কৰাত 2জনকৈ বেদখলকাৰী নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে। এই মুহূৰ্তত 2জনকৈ বেদখলকাৰী অৰ্থাৎ প্ৰতিবাদকাৰী এই মুহূৰ্তত নিহত হোৱাৰ খবৰ আহিছে আৰক্ষীৰ গুলীত। আমি নাম আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে সেই নিহত 2 বেদখলকাৰী প্ৰতিবাদকাৰীৰ নাম হৈছে, এজনৰ নাম হাইদৰ আলী, আনজনৰ নাম জুৱাহিদ আলী। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি চাওক, এগৰাকী আৰক্ষী জোৱান আছিলে। টোটেল এই মুহূৰ্তলৈকে 7জনকৈ আৰক্ষী জোৱান মহিলাসহ 7জনকৈ আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হৈছে আৰু উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে। কাৰণ লাঠি দা জোং লৈ যি আৰক্ষীৰ ওপৰত বৰ্বৰভাৱে প্ৰহাৰ কৰিলে তাৰ পাছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু 3টা দিন ধৰি যিহেতু তেওঁলোকে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাই আছিলে, আগতে জাননী দিয়া হৈছিলে, তাৰ পাছতে কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। হঠাৎ শ শ লোক ওলাই আহিছে আৰক্ষীক প্ৰহাৰ কৰিবলৈ, আক্ৰমণ কৰিবলৈ, যাৰ বাবে আৰক্ষী পিছুৱাই আহিবলগীয়া হৈছিল। বৰ্তমানেও কিন্তু সোণাপুৰৰ সেই অঞ্চলটোত যি কচুতলি, সেই কচুতলিত এতিয়া বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী আৰু আৰক্ষী মোতায়েন কৰা হৈছে, কাৰণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব। আমি পৰৱৰ্তী সময়ত আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, কাৰণ যিটো পৰিস্থিতি বৰ্তমান সোণাপুৰৰ কচুতলিত হৈ আছে, এই পৰিস্থিতি হয়তো আৰু অৱনতি ঘটাৰ পুৰা সম্ভাৱনা আছে। আৰু সেই অৱনতি ঘটাৰ পিছতে হয়তো আজি নিশাটো এক হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা প্ৰকট কৰা হৈছে। আমাৰ হাতত আৰক্ষী জোৱানসকলৰ মন্তব্য আছে, যি মন্তব্য আপোনালোকে তেওঁলোকে বৰ্ণনা কৰিছে শিহৰণকাৰী। নতুন এটা মন্তব্য আহি পৰিছে, সেই মন্তব্য আপোনালোকক পোনে পোনে শুনাই লৈছো। তেওঁলোকৰ মহিলা বহুত আছিলে,
মানে বহুত বেয়াকে অত্যাচাৰ কৰিছে আৰু আমি একো হাত উঠোৱা নাই, তথাপি আমাক ছাৰসকলে কৈ আছে একো নকৰিবা, আমি কোনেও হাত উঠোৱা নাই। তেওঁলোকে মানে গৰু আদি কোবাইছে, মানে আমাৰ জোৱান, আমাৰ মহিলা আৰক্ষী কনিষ্টবল। মই মানে অলপ ইয়াতে দুখ পাইছো, ফলাশিল যে অলপ প্ৰব্লেম হৈছে।